তো আজি আমি আলোচনা কৰিম 6 নম্বৰটো অধ্যায় জীৱন প্ৰক্ৰিয়া বা লাইফ প্ৰচেছ। আমি আজি সেই পাঠটোৰ বিষয়ে অলপ আলোচনা কৰিম। তো তোমালোকে ভালদৰে চাই যোৱা কিতাপখন। তোমালোকে জীৱিত আৰু অজীৱিত জীৱৰ মাজত কেনেদৰে পাৰ্থক্য দাঙি ধৰিবা? এতিয়া তোমালোকক যদি সোধা হয় যে বস্তু এটা জীৱিত নে মৃত, তাক তোমালোকে কেনেকৈ গম পাবা? তোমালোকে তাৰ উত্তৰ প্ৰত্যেকে বেলেগ বেলেগ দিব পাৰা। কোনোবাই হয়তো ক'বা যে বস্তুটো চলাচল কৰি থাকিলে বা বস্তুটোৱে কথা ক'লে, বা আমি যেনেকৈ মানুহে কথা কওঁ বা বেলেগ জীৱ জন্তুৱে যিকোনো মাত উলিয়াই বা উশাহ নিশাহ ল'লে, এনেকুৱা যিবোৰ আমি কিছুমান জীৱৰ বৈশিষ্ট্য থাকে, সেই বৈশিষ্ট্যবোৰ আমি দেখি পেলাই কি হয় জীৱটো জীৱিত নে মৃত আমি ক'ব পাৰোঁ। কিন্তু একচুৱেলি সেইটো উত্তৰো এপ্ৰপ্ৰিয়েট নহয়। কিছুমান কথা আছে এই লেচনটোত তাৰ বিষয়ে কৈছে শুনা। আমি যদি দৌৰি থকা এটা কুকুৰ বা ঘাঁহ পাগলি থকা এজনী গাই গৰু বা ৰাস্তাত জোৰেৰে চিঞৰি ফুৰা এজন মানুহ দেখোঁ, তেতিয়া সিহঁতক জীৱিত বুলি নিশ্চিত হওঁ। গতিকে আমি এনেকুৱা কিছুমান লক্ষণ দেখিলে আমি তাক জীৱিত বুলি কওঁ। কিন্তু যদি কুকুৰটো বা গাইজনী বা মানুহজন নিৰ্ধাৰিত অৱস্থাত থাকে, যদি শুই থাকে, সেইবোৰ নকৰি পেলাই, তেতিয়া কি আমি তাহাঁতক মৃত বুলি ক'ম জানো? নিশ্চয় নকওঁ। কিন্তু তেতিয়াও আমি তাহাঁতক জীৱিত বুলিয়ে ক'ব লাগিব। আকৌ কোনোবাই হয়তো ক'ব পাৰা যে সিহঁতে নিৰ্ধাৰিত অৱস্থাত শ্বাস প্ৰশ্বাস লয়, মানে উশাহ নিশাহ লৈ থাকে, আৰু তাৰ পৰা আমি গম পাওঁ সিহঁত জীৱিত বুলি। কিন্তু উদ্ভিদে জানো উশাহ নিশাহ লোৱা দেখিছা কেতিয়াবা? উদ্ভিদেতো উশাহ নিশাহ নলয়। গতিকে উদ্ভিদখিনি জীৱিত নহয় নেকি? সেইখিনিতো জীৱ। যদি আমি উদ্ভিদৰ কথা কওঁ, তেনেহ'লে উদ্ভিদক জীৱিত বুলি আমি প্ৰমাণ কৰিবলৈ আমি কি ক'ব পাৰোঁ? যে সিহঁতৰ বৃদ্ধি হয়, বা সিহঁতৰ গছৰ পাত সেউজীয়া দেখিলে আমি গম পাম যে হেৰি জীৱিত। তেনেহ'লে এনেকুৱা কিছুমানোতো উদ্ভিদ আছে ন, যিবোৰৰ পাতবোৰ সেউজীয়া নহয়, বেলেগ কালাৰ, ধৰা হালধীয়া, ৰঙা এনেকুৱা থাকিব পাৰে। তো সেইবোৰ কি জীৱিত নহয় নেকি? সেইখিনিতো জীৱিত। গতিকে আমি কি হয়, যিবোৰ চাক্ষুষ প্ৰমাণ, মানে আমি চকুৰে দেখা যিবোৰ প্ৰমাণ, অকল সেই চকুৰে দেখা প্ৰমাণবোৰৰ ওপৰতে আমি ভিত্তি কৰি পেলাই কি হয় জীৱ এটা জীৱিত নে মৃত তাক আমি কৈ দিব নোৱাৰোঁ। কি কাৰণে কৈ দিব নোৱাৰোঁ? কাৰণ কিছুমান এনেকুৱা জীৱ আছে যিবোৰক আমি খালী চকুৰে নেদেখোঁ, কিন্তু তেওঁলোকৰো নিজস্ব কিছুমান বৈশিষ্ট্য আছে। আজি অণুজীৱ এটাই চলাচল কৰা আমি দেখোঁ, বা সিহঁতি উশাহ নিশাহ লোৱা, বা সিহঁতি যিবোৰ তাহাঁতৰ কাৰ্য, মানে সেইবোৰ যিখিনি কৰে, সেইখিনিতো আমি তাহাঁতক খালী চকুৰে নেদেখোঁ, তথাপিতো সিহঁতি জীয়াই থাকে। গতিকে অকল চকুৰে দেখা প্ৰমাণবোৰ চাই আমি কি হয় জীৱ এটা জীৱিত নে মৃত বুলি আমি ক'ব নোৱাৰোঁ। আমি নগণ্য পৰিমাপৰ চলন বা সঞ্চালন খালী চকুৰে দৃষ্টিগোচৰ হোৱাটো সম্ভৱ নহয়। উদাহৰণ হিচাপে অণুৰ চলন বা আণৱিক চলন। এনে দৃষ্টিগোচৰ নোহোৱা আণৱিক চলন জীৱৰ বাবে প্ৰয়োজন আছেনে? আমি যদি এই প্ৰশ্নটো কোনো প্ৰসিদ্ধ জীৱবিজ্ঞানীক সোধোঁ, তেতিয়া তেখেতে আছে বুলি উত্তৰ দিব। এই ক্ষেত্ৰত ভাইৰাছৰ কথা উনুকিয়াব পাৰি, কাৰণ সিহঁতৰ দেহৰ কোনো আণৱিক চলাচল সংঘটিত নহয়। কেতিয়ালৈকে নহয়? যেতিয়ালৈকে সিহঁতে কোনো জীৱিত কোষ এটাত আক্ৰমণ নকৰে। মানে সিহঁতে যেতিয়ালৈকে এটা জীৱিত কোষৰ সংস্পৰ্শলৈ নাহে, তেতিয়ালৈকে ভাইৰাছটো কি হয়, ভাইৰাছৰ কোনো আণৱিক চলন নঘটে। আৰু সেইবাবে হয়তো ভাইৰাছক কি হয় জীৱ আৰু জড়ৰ মধ্য অৱস্থা বুলি কোৱা হয়। তাহাঁতি সম্পূৰ্ণৰূপে জীৱও নহয় আৰু সম্পূৰ্ণৰূপে জড়ও নহয়। জীৱিত কোষ এটাৰ সংস্পৰ্শলৈ অহাৰ আগলৈকে তাহাঁতি জড় বস্তু গোটেই পৰি থাকে, কিন্তু যেতিয়া জীৱিত কোষ এটাৰ সংস্পৰ্শত আহি যায়, তেতিয়া সিহঁতে কি হয় চলাচল সংঘটিত কৰে, যিটো জীৱৰ বৈশিষ্ট্য। জীৱৰ বাবে আণৱিক চলাচল কিয় প্ৰয়োজন? এটা জীৱ এটাৰ কাৰণেনো চলাচল কিয় প্ৰয়োজন? ইতিমধ্যে আমি আগৰ শ্ৰেণীত পাই আহিছোঁ যে জীৱবিলাক এক নিৰ্দিষ্ট শৈলীৰে গঠিত। সিহঁতৰ কলা থাকিব পাৰে, কলাবোৰ কোষেৰে গঠিত। তদুপৰি কোষবিলাকৰো বিভিন্ন কোষংগাণু আদি থাকে। এতিয়া আমি এই কথাখিনি কি হয় আমি 9ত পাই আহিছোঁ, হয় ন?
নাইনৰ কোষ কলা এইবোৰৰ বিষয়ে আমি পঢ়ি আহিছোঁ। তাত আমি কি গম পাইছিলোঁ যে কোষ সংজ্ঞাণু বহুতবোৰ কোষ সংজ্ঞাণু লগ লাগি পেলাই কোষ গঠন হয়। তেনেকুৱা আকৌ বহুতো কোষ লগ লাগি এককোষী জীৱৰ ক্ষেত্ৰত বেলেগ, এককোষী জীৱৰ ক্ষেত্ৰত মাত্ৰ এটাই কোষ থাকে। কিন্তু যিবোৰ বহুকোষী জীৱৰ ক্ষেত্ৰত কি হয়, তেনেকুৱা বহুতবোৰ কোষ লগ লাগি পেলাই একোটা কলা গঠন হয়। আকৌ সেই কলাবোৰ লগ লাগি পেলাই অংগ গঠন হয়, আৰু সেই অংগবোৰ লগ লাগি পেলাই কি হয়, এটা সম্পূৰ্ণ শৰীৰ গঠন হয়। পৰিৱেশৰ কিছুমান প্ৰভাৱৰ কাৰণে প্ৰাকৃতিকভাৱে গঠিত জীৱৰ এই নিৰ্দিষ্ট শৈলীবিলাক সময়ৰ গতিত ৰক্ষা হৈ আহিছে যদিও অকামিলা হোৱাৰ সম্ভাৱনাও আছে। যদিহে জীৱৰ এই নিৰ্দিষ্ট শৈলী অকামিলা হয়, তেন্তে জীৱটোক জীৱিত বুলি আখ্যা দিব পৰা নহয়। সেয়েহে জীৱবিলাকৰ অস্তিত্ব ৰক্ষাৰ বাবে সিহঁতৰ পুনৰ গঠন হৈ থাকিব লাগিব, যাৰ ফলত সিহঁতৰ ধৰা বন্ধা গঠন অব্যাহত থাকে। যিহেতু এই সকলোবিলাকৰ গঠন ৰাসায়নিক অণুৰে গঠিত, সেয়েহে অণুবিলাকে সকলো সময়তে চাৰিওফালে চলাচল কৰি থাকিব লাগিব। জীৱৰ এই জীৱন প্ৰক্ৰিয়া কেনেদৰে অব্যাহত হৈ থাকে সেইবোৰৰ বিষয়ে অনুসন্ধান কৰোঁ আহা। এতিয়া আমি জীৱ এটাক কেতিয়া জীৱিত বা কেতিয়া মৃত বুলি কওঁ, কেতিয়া ক'ব পাৰোঁ, কেতিয়া ক'ব নোৱাৰোঁ, সেইখিনি বিষয়ে আমি ইতিমধ্যে আলোচনা কৰি আছোঁ। কিন্তু তাৰ যিটো লেচনটোৰ নাম আছিলে জীৱন প্ৰক্ৰিয়া, সেই জীৱন প্ৰক্ৰিয়াটোনো কি? মানে কি হয়, কিছুমান আমাৰ দৈনন্দিন জীৱনত কিছুমান এনেকুৱা আমাৰ শৰীৰটোত কিছুমান ঘটনা ঘটি থাকে, যাৰ যদি এটাও সংঘটিত নহয়, তেনেহ'লে কি হয়, আমাৰ বহুতখিনি মানে আমাৰ গোটেই বডি ছিষ্টেমটোতে খেলি মেলি লাগি যাব পাৰে, আৰু সেইকেইটাকে জীৱন প্ৰক্ৰিয়া বুলি কয়। জীৱন প্ৰক্ৰিয়া মূলতঃ চাৰিটা। আমি কি হয়, জীয়াই থাকিবলৈ খাদ্য খাওঁ, সেইটোক কয় পৰিপুষ্টি। আমি খাদ্যখিনি খালেইতো নহ'ব ন, খাদ্যখিনি আমাৰ হজম হ'ব লাগিব বা পাচন হ'ব লাগিব। যিটো প্ৰক্ৰিয়াৰ দ্বাৰা সেই খাদ্য হজম বা পাচন হয়, সেইটোকে কয় শ্বসন। এতিয়া খাদ্য আমি গ্ৰহণ কৰিলোঁ, তাৰ হজমো কৰিলোঁ, আৰু তাৰ পৰা আমি যিখিনি শক্তি নিৰ্গত হয়, সেইখিনিতো আমাৰ শৰীৰতে পাব লাগিব। কাৰণ খাদ্যখিনি আমি মুখেৰে খাওঁ আৰু গৈ পাকস্থলী বা ক্ষুদ্ৰান্তত হজম হয়গৈ, জমা হয়গৈ। গোটেই শৰীৰটোলৈকেতো খাই দিয়াৰ পিছতেতো গোটেই শৰীৰটোলৈকে খানাখিনি গুচি নাযায়, আমি খোৱা বস্তুখিনি। গতিকে এটা নিৰ্দিষ্ট ঠাইৰ পৰা তাক আকৌ কঢ়িয়াব লাগিব, বা সেই খোৱা খাদ্যখিনি ভাঙিবলৈও যি অক্সিজেনৰ প্ৰয়োজন, সেই অক্সিজেনটো আমি উশাহত লৈ পেলাই আমি হাওঁফাওঁতহে তাক মানে জমা কৰোঁগৈ, আকৌ হাওঁফাওঁৰ পৰাতো তাক কঢ়িয়াই নিব লাগিব। তো তেনেকুৱা এটা ফাংচন কি হয়, আমাৰ শৰীৰৰ ভিতৰত চলি থাকে, যিটোক পৰিবহণ বুলি কয়। তাৰপিছত এই খাদ্য হজম হোৱাৰ পিছত কিছুমান অলাগতিয়াল বস্তু আমাৰ শৰীৰটোৰ ভিতৰত সৃষ্টি হয়, যিখিনি মানে কি হয়, আমাৰ কাৰণে অপকাৰী। আৰু সেই অলাগতিয়াল বস্তুবোৰ আমাৰ শৰীৰটোৰ পৰা উলিয়াই পঠাটো খুবেই প্ৰয়োজন। এতিয়া যিটো প্ৰক্ৰিয়াৰ দ্বাৰা সেই অলাগতিয়াল বস্তুখিনি আমাৰ শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই পঠিওৱা হয়, সেই প্ৰক্ৰিয়াটোকে কয় ৰেচন। এই কথাখিনিৰ বিষয়ে তোমালোকে ইতিমধ্যে পাই আহিছা, 6-7 মানতে পাই আহিছা। তথাপিও মই এবাৰ আকৌ কৈ দিছোঁ। গতিকে এই যে প্ৰক্ৰিয়াকেইটা পালা, এইকেইটাই হ'ল জীৱন প্ৰক্ৰিয়া। এতিয়া এই চাৰিটা প্ৰক্ৰিয়াৰ যদি কোনোবা এটাত কিবা এটা বিসংগতিয়ে দেখা দিয়ে, তেতিয়া কি হয়, আমি অসুস্থ হওঁ। আমি যে কেতিয়াবা বেমাৰত পৰোঁ যে, যাৰ কাৰণে আমি মেডিচিন ল'ব লগা হয় বা ডাক্তৰৰ পৰামৰ্শ ল'ব লগা হয়, এই চাৰিটা প্ৰক্ৰিয়াৰ কোনোবা এটা বিসংগতি হ'লেই আমাৰ তেনেকুৱা হয়। আৰু যদি এই চাৰিটাৰ ভিতৰত যিকোনো এটা প্ৰক্ৰিয়া যদি সম্পূৰ্ণৰূপে বন্ধ হৈ যায়, তেতিয়া কি হয়, আমি সেই জীৱটোক মৃত বুলি ঘোষণা কৰোঁ। গতিকে জীৱ এটা জীৱিত নে মৃত, তাক আমি মানে কি বুলি কয়, প্ৰতিপন্ন কৰিবলৈ হ'লে বা তাক আমি প্ৰমাণ কৰিবলৈ হ'লে আমি কি চাব লাগিব, তাৰ জীৱন প্ৰক্ৰিয়া চাব লাগিব, যে জীৱন প্ৰক্ৰিয়াকেইটা সুচাৰুৰূপে চলি আছে নাই। যদি জীৱন প্ৰক্ৰিয়াকেইটা চলি আছে, তেনেহ'লে সি যেনেকুৱা অৱস্থাতে থাকক, সি জীৱিত। বাৰু তাৰ পিছৰ অংশটোলৈ যাওঁ। তাৰ পাছৰ অংশটোত কি কৈছে, যে জীৱন প্ৰক্ৰিয়াবিলাক কি কি। এতিয়া আমি যে অতদিনৰ গাই আছোঁ জীৱন প্ৰক্ৰিয়া, এতিয়া জীৱন প্ৰক্ৰিয়ানো কি? কোনো জীৱই একো কাম বন নকৰাকৈ থাকিলেও জীৱটোৰ জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য সম্পন্ন কৰিব লাগে, সেইবিলাক অব্যাহত থাকিবই লাগিব। আনহে নালাগে, আমি যেতিয়া শ্ৰেণীত বহি থাকোঁ,
আনকি আমি যেতিয়া শুই থাকোঁ তেতিয়াও এই কাৰ্যবিলাক চলিয়ে থাকে। জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য অব্যাহত থাকিব লাগে সেইবিলাক কাৰ্যক একত্ৰিতভাৱে জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। এতিয়া জীৱতে জীয়াই থাকিবৰ কাৰণে যিখিনি কাৰ্য চলি থাকিবলগীয়া হয় সেইখিনিকে কি হয় জীৱন প্ৰক্ৰিয়া বুলি কয়। মানে যিখিনি নহ'লে একচুৱেলি জীৱ এটা জীয়াই থাকিব নোৱাৰে। যিহেতু জীৱৰ কোনো হানি বিঘিনি নঘটাকৈ থাকিবলৈ এই প্ৰক্ৰিয়াবিলাক চলি থকাটো দৰকাৰ, তাৰ বাবে সিহঁতক শক্তিৰ প্ৰয়োজন। গতিকে এই জীৱন প্ৰক্ৰিয়াকেইটা চলাই থাকিবলৈ কি হয় আমাক শক্তি লাগিব, জীৱক শক্তি লাগিব। এতিয়া জীৱই এই শক্তি পায় ক'ৰ পৰা? এতিয়া অকল উদ্ভিদেই আছে যি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। গতিকে উদ্ভিদে কি হয় প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে শক্তি আহৰণ কৰি ল'ব পাৰে, কিন্তু বাকী যিখিনি প্ৰাণী সেইখিনিয়ে সেইটো নোৱাৰে। সিহঁতে কি হয় পৰোক্ষভাৱে শক্তি আহৰণ কৰিব পাৰে আৰু তাহাঁতে কি হয় উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগে। প্ৰত্যেক জীৱৰ বাবে এই প্ৰয়োজনীয় শক্তি সিহঁতৰ বহি পৰিৱেশৰ পৰা আহে। সেয়েহে জীৱদেহৰ বাহিৰৰ শক্তিৰ উৎস, যাক আহাৰ বুলি কওঁ, সেই উৎসৰ পৰা জীৱদেহৰ ভিতৰলৈ শক্তি স্থানান্তৰণৰ এক প্ৰক্ৰিয়া আছে আৰু এই প্ৰক্ৰিয়াটোকে পৰিপুষ্টি বুলি কয়। এতিয়া আমাক জীয়াই থাকিবলৈ কি হয় আমাৰ মানে জীৱন প্ৰক্ৰিয়াটো সংঘটিত হ'বলৈ যিখিনি শক্তিৰ প্ৰয়োজন সেই শক্তিখিনি কি হয় আমি বহি পৰিৱেশৰ পৰা পাওঁ, আৰু যি প্ৰক্ৰিয়াৰ দ্বাৰা মানে সেই শক্তিখিনি আমি আহৰণ কৰোঁ সেইটোকে পৰিপুষ্টি বুলি কয়। জীৱদেহৰ বৃদ্ধি আৰু বিকাশৰ বাবে অন্য কিছুমান কেঁচা সামগ্ৰীও বহি পৰিৱেশৰ পৰা আহৰণ কৰি লোৱাটো দৰকাৰ। যিহেতু পৃথিৱীত বসবাস কৰা জীৱবিলাক কাৰ্বন সংযুক্ত অণুৰ ওপৰত নিৰ্ভৰশীল, সেয়েহে সৰহখিনি খাদ্যৰ উৎস হ'ল কাৰ্বন ভিত্তিক। কাৰ্বন ভিত্তিক খাদ্যৰ জটিলতাৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ জীৱবিলাকৰ পৰিপুষ্টি প্ৰক্ৰিয়াও ভিন ভিন হোৱা দেখা যায়। এতিয়া প্ৰত্যেক জীৱই প্ৰত্যেক ধৰণৰ খাদ্য গ্ৰহণ কৰিব নোৱাৰে। গতিকে খাদ্যৰ জটিলতাৰ ওপৰত ভিত্তি কৰিও কি হয় পৰিপুষ্টি বেলেগ বেলেগ প্ৰকাৰৰ হোৱা দেখা যায়। বহি পৰিৱেশৰ শক্তিৰ উৎসবিলাক ভিন্ন, কাৰণ পৰিৱেশ কেৱল একেবিধ জীৱৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়। সেইকাৰণে এইবিলাক শক্তিৰ উৎস জীৱদেহৰ অভ্যন্তৰত সৰলীকৰণ নতুবা নতুনকৈ গঠন হয় আৰু সৰ্বশেষত এটা সমপৰ্যায়ৰ শক্তিৰ এককলৈ পৰিৱৰ্তিত হয়, যিয়ে জীৱন প্ৰক্ৰিয়া চলাই নিয়াত ব্যৱহাৰ হোৱা বিভিন্ন অণুবিলাকক চলাচল সুচল কৰে আৰু ইয়াৰ লগে লগে দেহৰ বিকাশৰ বাবে দৰকাৰী অণুবিলাকো পৰ্যাপ্ত হয়। এতিয়া আমি যিখিনি খাদ্য খাওঁ বা আমি যিখিনি বহি পৰিৱেশৰ পৰা খাদ্য গ্ৰহণ কৰোঁ সেইখিনি যথেষ্ট জটিল হয়, যিখিনি আমাৰ শৰীৰত পোনে পোনে আমি তাক কি হয় শোষণ কৰিব নোৱাৰোঁ। গতিকে তাক আমি ভাঙি ল'বলগীয়া হয়, সৰল অৱস্থালৈ তাক আমি পৰিৱৰ্তন কৰি লোৱাটো দৰকাৰ। ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ কিছুমান প্ৰক্ৰিয়া আছে যিখিনি আমি পিছত আলোচনা কৰিম। কিছুমান ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় আমাৰ দেহত, আৰু সেই ৰাসায়নিক বিক্ৰিয়াবিলাকৰ ভিতৰত জাৰণ আৰু বিজাৰণ বিক্ৰিয়া হ'ল এক সাধাৰণ বিক্ৰিয়া যিয়ে জটিল অণুক সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰাত মুখ্য ভূমিকা লয়। জাৰণ বিজাৰণৰ কথা গম পোৱাই যে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত কি হয় অক্সিজেন যোগ হয় সেইবোৰে হ'ল জাৰণ, আৰু য'ত অক্সিজেন হেৰুৱায় সেইবোৰে হ'ল বিজাৰণ। আৰু যদি জাৰণ আৰু বিজাৰণ সেই একেটা বিক্ৰিয়াতে সংঘটিত হয় তেনেহ'লে তাক জাৰণ বিজাৰণ বিক্ৰিয়া বা ৰেডক্স ৰিয়েকশ্যন বুলি কোৱা হয়। সেইবোৰ প্ৰথম লেচনটোত আছে। ৰাসায়নিক বিক্ৰিয়াবিলাকৰ ভিতৰত জাৰণ আৰু বিজাৰণ বিক্ৰিয়া হ'ল এক সাধাৰণ বিক্ৰিয়া যিয়ে জটিল অণুক সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰাত মুখ্য ভূমিকা লয়। ইয়াৰ কাৰণে জীৱই দেহৰ বহি পৰিৱেশৰ পৰা অক্সিজেন আহৰণ কৰি লয়। এনেদৰে জীৱই বহি পৰিৱেশৰ পৰা লাগতিয়াল অক্সিজেন আহৰণ কৰি আহাৰবিলাকৰ পৰিৱৰ্তন ঘটাই কোষৰ ব্যৱহাৰ উপযোগী কৰি তোলে, আৰু ইয়াকে কি বুলি কয় শ্বসন বুলি কয়। বহি পৰিৱেশৰ পৰা অক্সিজেন আহৰণ কৰি সেই অক্সিজেনৰ সহায়ত খাদ্য সৰল অৱস্থালৈ পৰিৱৰ্তন কৰা এই গোটেই প্ৰক্ৰিয়াটোক কি বুলি কয় শ্বসন বুলি কয়। তাৰপিছত চোৱা,
এককোষী জীৱৰ ক্ষেত্ৰত আহাৰ গ্ৰহণ, গেছৰ আদান প্ৰদান বা বৰ্জিত পদাৰ্থৰ নিষ্কাশনৰ বাবে কোনো বিশেষ অংগ নাথাকিলেও হয়, কাৰণ এইবিলাক জীৱৰ গোটেই দেহটোৱেই পৰিৱেশৰ লগত প্ৰত্যক্ষ বা পোনপটীয়াভাৱে সান্নিধ্যত থাকে। কিন্তু যদিহে জীৱৰ আকাৰ ডাঙৰ হয় আৰু দেহৰ গঠনশৈলীত বেছি জটিলতা থাকে, তেতিয়া কি হ'ব? যেনে আমাৰ মানুহবোৰ, কাৰণ আমাৰ বডি ষ্ট্ৰাকচাৰটো বহুত কমপ্লিকেটেড হয়। বহুকোষী জীৱৰ ক্ষেত্ৰত সকলোবিলাক কোষ প্ৰত্যক্ষভাৱে চৌপাশৰ পৰিৱেশৰ লগত সান্নিধ্যত নাথাকিবও পাৰে। সেয়েহে সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰে সিহঁতৰ বাবে লাগতিয়াল দ্ৰব্যবিলাক কোষৰ বাবে পৰ্যাপ্ত নহয়। সেইকাৰণে কি হয়, অকল ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ যিবোৰ লাগতিয়াল দ্ৰব্য সেইবোৰ কোষৰ বাবে পৰ্যাপ্ত নহয়। ব্যাপন প্ৰক্ৰিয়াৰে সেইখিনি চলাচল কৰিব নোৱাৰে। আমি ইতিমধ্যে আগতেই জানিছিলোঁ যে বহুকোষী জীৱবিলাকে সিহঁতৰ দেহৰ বিভিন্ন অংগৰ দ্বাৰা কেনেদৰে বিশেষ কামবোৰ সমাধা কৰে। জীৱৰ এই বিশেষত্বপূৰ্ণ কলাবিলাকৰ বিষয়ে আৰু সেইবিলাকৰ দ্বাৰা গঠিত দৈহিক অৱয়ৱৰ বিষয়ে আমাৰ এক ধাৰণা নিশ্চয় আছে, আৰু সেইকাৰণেই আমি আহাৰ গ্ৰহণ প্ৰক্ৰিয়া আৰু অক্সিজেন আহৰণত জড়িত বিশেষত্বপূৰ্ণ কলাৰ কাৰ্যৰ বিষয়ে আচৰিত নহওঁ। যি কি নহওক, এইটোৱে এটা সমস্যাৰ সৃষ্টি কৰে, কাৰণ আহাৰ আৰু অক্সিজেন আহৰণ জীৱদেহৰ কোনো এক অংশতহে সংঘটিত হয়। এতিয়া আমি আহাৰ গ্ৰহণ কৰি পেলাই আমাৰ গোটেই শৰীৰটোৰ মাত্ৰ এটা নিৰ্দিষ্ট অংশতে তাক আমি জমা কৰোঁগৈ। তেনেকৈ অক্সিজেনো উশাহত লৈ পেলাই আমি আমাৰ শৰীৰৰ এটা নিৰ্দিষ্ট অংশতে তাক আমি মজুত কৰোঁ বা জমা কৰোঁগৈ। এতিয়া গোটেই শৰীৰটোলৈ সি কেনেকৈ বিয়পি যাব? গোটেই শৰীৰটোলৈতো সি বিয়পিব লাগিব। কেনেকৈ বিয়পিব চোৱা। এইবিলাক দেহৰ সকলো অংশলৈ বিয়পি যোৱাটো প্ৰয়োজন। ইয়াৰ বাবে দেহৰ অভ্যন্তৰত এক অংশৰ পৰা আন এক অংশলৈ আহাৰ আৰু অক্সিজেন পৰিবহণৰ বাবে এক বিশেষ প্ৰক্ৰিয়াৰ প্ৰয়োজন। জীৱদেহৰ অভ্যন্তৰত কাৰ্বন আৰু অক্সিজেন ব্যৱহাৰ কৰি শক্তি উৎপন্ন কৰা ৰাসায়নিক বিক্ৰিয়াবিলাক চলি থাকোঁতে কিছুমান বৰ্জিত পদাৰ্থ উৎপন্ন হয়, আৰু এইবিলাক দেহৰ পৰা উলিয়াই দিয়াটো প্ৰয়োজন, কাৰণ ইহঁতে আমাৰ কি হয়, যথেষ্ট অপকাৰ কৰিব পাৰে। এনেদৰে বৰ্জিত পদাৰ্থ জীৱৰ দেহৰ পৰা নিষ্কাশন কৰা প্ৰক্ৰিয়াটোক ৰেচন ক্ৰিয়া বোলে। বহুকোষী জীৱৰ ক্ষেত্ৰত এনে বৰ্জিত পদাৰ্থবিলাক নিষ্কাশন কৰিবলৈ এক বিশেষ ধৰণৰ কলাৰ সৃষ্টি হয়, আৰু বৰ্জিত পদাৰ্থবিলাক এনে ৰেচন অংগলৈ পৰিবহণ কৰিবলৈ এক বিশেষ তন্ত্ৰৰ প্ৰয়োজন হয়। তো এইখিনিলৈকে আজি আমি আলোচনা কৰিলোঁ। ইয়াৰ পিছত আছে প্ৰশ্নাৱলী আছে, পৰিপুষ্টি, মানে যিকেইটা আমি ভাগ পালোঁ এতিয়া, পৰিপুষ্টি, শ্বসন, পৰিবহণ, ৰেচন, এই প্ৰত্যেকটো ভাগৰ বিষয়ে আমি কি হয়, বহলকৈ আলোচনা কৰিব লাগিব, আৰু সেয়া আমি পিছৰ ক্লাছত কৰিম। বাকী এইখিনিলৈকে তোমালোকে চাবা। যদি কিবা বুজাত অসুবিধা হয় তেনেহ'লে মোক ক'বা, মই আকৌ বুজাই দিম। তো থেংক ইউ।